ধূপগুৰি চাহি জামে মছজিদত ৫৫ নং ধিং বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এমদাদুল্লাহ আহমেদৰ ব্যৱস্থাপনাত ইফতাৰ। বৰ্তমান চলি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহে ৰমজান। আজি ১২ ৰমজানত ধিং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক এমদাদুল্লাহ আহমেদৰ ব্যৱস্থাপনাত ধূপগুৰিৰ ঐতিহাসিক চাহি জামে মছজিদত সমূহীয়া ইফতাৰৰ আয়োজন কৰে। এই ইফতাৰত বৃহত্তৰ অঞ্চলটোৰ শতাধিক ৰোজাদাৰ ব্যক্তিসকলে ইফতাৰ গ্ৰহণ কৰে। ইফতাৰৰ পূৰ্বে উপস্থিত ৰোজাদাৰ ব্যক্তিসকলে বিশ্ব শান্তিৰ কামনাৰে সমূহীয়া দোৱা কৰে। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। ধূপগুৰি চাহি জামে মছজিদ দেখা গৈছে আপোনালোকে আজি সমূহীয়াভাৱে ইফতাৰ গ্ৰহণ কৰিছে। আপোনালোকে ইফতাৰ কোনে যোগান ধৰিছিল? এমদাদুল্লাহ আহমেদ আমাৰ ডিং সমষ্টিৰ প্ৰাৰ্থী হয়। এমদাদুল্লাহ ইছলামে টিকেটটো পাব লাগে। আমাৰ লোকেল ল'ৰা হয় দুবাগুৰি। ডিঙত কংগ্ৰেছৰ কিমান প্ৰভাৱ আছে? যিহেতু ডিঙত আপোনাৰ এআইডিএফৰ দখলত আছে। ডিং সমষ্টিত বহুত কাম আছে। আমাৰ এআইডিএফৰ MLA যে আগতে আছিলে সেইটো কাম কৰা নাই। আমাৰ এমদাদুল্লাহ আহমেদে টিকেটটো পাব লাগে। আমি গৰীববোৰক আহ্বান জনাইছোঁ। ইফতাৰ কোনে আপোনালোকক যোগান ধৰিছিল? এমদাদুল্লাহ ইফতাৰ আনিছে। আমি গ্ৰহণ কৰিলোঁ। সকলোৱে 200 আদমি হৈছে ইয়াত। আমাৰ ধূপগুৰি আঞ্চলিক জামে মছজিদৰ সন্মুখত আমাৰ এমদাদুল্লাহ ইফতাৰী আয়োজন কৰিছে। প্ৰায় আমাৰ 200-250 মানুহে ইফতাৰী গ্ৰহণ কৰিছে। আৰু আমি লোকেল আমাৰ এমদাদুল্লাহক আমি প্ৰাৰ্থীক বিচাৰি আছোঁ। আৰু আমাৰ বহুত ডিং সমষ্টিৰ ৰাইজে গোটেই মানুহ কৈ আছে নতুন কেণ্ডিডেট লাগে আৰু পুৰাণ কেণ্ডিডেট বহুত আছিল, এইবিলাক আমি নালাগে। এতিয়া নতুন মানুহ হ'লে আমি ভাল পাওঁ। সেইকাৰণে আমাক অনুদান জনাইছোঁ আমাৰ গৌৰৱৰ হাতত যেন আমাৰ এমদাদুল্লাহক টিকেটটো এই বছৰ নতুন বছৰ দিয়ক। আমি গোটেই ৰাইজে কিমান ভোট পাছ কৰিব পাৰে, আমি বহুত ৰাইজে পাছ কৰিব পাৰিম, আনিব পাৰিম। এমদাদুল্লাহ আহমেদ সমাজৰ লগত কেনেকৈ জড়িত? বহুত ভাল ল'ৰা। এনেকৈ ল'ৰা আমাৰ গাঁৱত কমেই আছে। এই দলালি চালালি এইবিলাকত নাযায়। সিহঁতে ভাল ল'ৰা বোলে আমি গোটেই ৰাইজে জানে। আৰু সিহঁতে আপোনাৰ এই আগৰ পৰা কংগ্ৰেছত খাটি আছে। দেউতাক বহুত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীটো বিচাৰি বহুতো চালানী নেতাৰ আবেদন কৰিছে। বহুত আছে। 25 কেইজন মানুহ চালানী নেতা কৰিছে। এইবিলাক আমাৰ নালাগে। লোকেল মানুহ হ'লে আমি ভাল পাওঁ। সেইবিলাক আমাৰ প্ৰয়োজন। এই বছৰ আপোনাৰ লোকেল মানুহ দিয়ক। আমি বহুত প্ৰাৰ্থীক জয় কৰি আনিব পাৰিম।